নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মান্যা কুকিং এণ্ড ইটিং চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা লৈ আহিছোঁ নতুন ৰেচিপি, যাৰ নাম হৈছে শুকান মাছ আৰু বেঙেনা দিয়াৰ ভাজি। তো আহকচোন মই কেনেধৰণে ভাজিবিধ বনাওঁ আপোনালোকে চাব। এইকেইটা শুকান মাছ লৈছোঁ, মই সৰু চাইজৰ যিটো শুকান মাছ পায় সেইটো লৈছোঁ। আৰু এইখিনি মই ভালদৰে হাফ গৰম পানীৰে ধুই এনেধৰণে ৰাখি লৈছোঁ। আৰু মই এতিয়া এই কেৰাহীখনত এইখিনি তেল লৈছোঁ আৰু ইয়াতে মই এতিয়া দি দিম শুকান মাছকেইটা। গেছটো একেবাৰে ল' ফ্লেমত লৈছোঁ আৰু এইকেইটা মই অকণমান লৰাই ল'ম। আৰু এইকেইটা মই এতিয়া উঠাই ল'ম। এই মাছকেইটা আপোনালোকে শুকান কেৰাহীটো ফ্ৰাই কৰি ল'ব পাৰে, অকণমান গৰম কৰি ল'ব পাৰে, কিন্তু মই এতিয়া অকণমান তেল দিয়ে গৰম কৰিছোঁ। আৰু ইয়াতে এতিয়া মই দি দিম পিঁয়াজ, সৰুকৈ কাটি লোৱা পিঁয়াজ। অকণমান লৰাই ল'ম। আৰু ইয়াতে মই দি দিম এতিয়া আদা নহৰু পিচি লোৱা। আৰু মই এইকণ অকণমান লৰাই লওঁ। আৰু ইয়াতে দিম এতিয়া মই হালধি কেইটামান দিছোঁ, গোটা জিৰা, আৰু অকণমান লৰাই ল'ম। আকৌ মই অকণমান লৰাই দিছোঁ। আৰু মই এতিয়া ইয়াত দি দিম সৰুকৈ কাটি লোৱা বিলাহী। আৰু দি দিম এতিয়া সৰুকৈ কাটি লোৱা বেঙেনা। আপোনালোকে এইখিনি এক্সট্ৰাকৈ ভাজি ল'ব পাৰে, মই কিন্তু ভাজি লোৱা নাই, আজি এনেধৰণেই দিছোঁ। এইখিনি অলপ লৰাই লওঁ। আৰু ইয়াত দিম এতিয়া মই টেষ্ট অনুসৰি নিমখ আৰু লৰাই লওঁ। আৰু মিডিয়াম ফ্লেমতে মই প্ৰায় 3 মিনিটমান ল' ফ্লেমত ৰাখি দিম। আৰু এয়া প্ৰায় 3 মিনিট হৈ গৈছে, মই লৰাই ল'ম। আৰু মই এতিয়া ইয়াতে দি দিম অকণমান পানী। মই আধা কাপ পানী দি দিছোঁ। আপোনালোকে শুকানকৈও বনাব পাৰে, মই এতিয়া পানী দি অলপ গ্ৰেভি টাইপৰ হোৱাটো বিচাৰিছোঁ। আৰু মই এইখিনি তেনেধৰণেৰে মিডিয়াম ফ্লেমত ৰাখিম। আৰু মোৰ এয়া 3 মিনিট হৈ গৈছে, এইখিনি ধুনীয়াকৈ হৈ গৈছেগৈ। আপোনালোকে ইয়াত কেঁচা জলকীয়া দিব পাৰে আৰু ধনিয়াও দিব পাৰে, মই আজি কোনো ধৰণৰ তেনে দিয়া নাই। আৰু ইয়াতে মই এতিয়া দি দিম শুকান মাছকেইটা। বনাবলৈ একেবাৰে উজু আৰু খাবলৈ কিন্তু বৰ টেষ্ট। আৰু মই এতিয়া ইয়াতে দি দিম শুকান জলকীয়াৰ গুড়ি। এইখিনি মই ঘৰতে বনাই লোৱা, ৰেড চিলি পাউডাৰটো নহয় তাৰমানে। আকৌ মই অকণমান লৰাই দিম। আকৌ মই তেনেধৰণে প্ৰায় 1 মিনিটমান ল' ফ্লেমত ঢাকি ৰাখিম। আৰু এয়া মই ৰেডি কৰি পেলালোঁ আজি বেঙেনা বিলাহীৰ লগত শুকান মাছৰ ভাজি, বা আপোনালোকে এইটো চাটনি হিচাপেও খাব পাৰে। ইয়াত জলকীয়াটো বেছিকৈ দিলে অকণমান চাটনিৰ দৰেই হৈ পৰে। জলকীয়াটো বেছিকৈ দিলে আপোনালোকে চাটনিৰ দৰেও খাব পাৰিব অকণ অকণকৈ। আৰু এই ৰেচিপিটো খুবেই সহজ আৰু খাবলৈ বহুত ভাল। আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে এটা লাইক কৰিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।